গুড ইভিনিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শুভ সন্ধিয়া। তোমালোকক মই আগৰ দুটা ভিডিঅ' গীতাজ বাৰ্থডে কুৱেশ্যন এনচাৰ দিছিলোঁ আৰু পিছৰখিনি আজি আলোচনা কৰিছোঁ। চোৱাচোন এইখিনি কি কৈছে। লেটছ টক হোৱাট উড ইউ লাইক টু ডু অন ইউৰ বাৰ্থডে। তুমি তোমাৰ বাৰ্থডে কি কৰি ভাল পোৱা? তোমালোকৰ বাৰ্থডে পাতা যে কি কৰি ভাল পোৱা? চোৱা to answer likhiba I would like to cut a cake, play with my friend. মই পাঁচটা এলাৰ্ম দিয়া থাকে বাজি গ'ল। কি ভাল পোৱা? I would like to তোমালোকে এনেকৈ লিখিবা মই ভাল পাওঁ কি কেক কাটি ভাল পোৱা নিশ্চয় হয়নে নহয়। প্লে উইথ মাই ফ্ৰেণ্ড, প্লে মানে খেলা, মাই ফ্ৰেণ্ডছ বন্ধুৰ লগত খেলি ভাল পোৱা জন্মদিন আৰু সেইদিনাখনে গিফ্ট পোৱা যে গেট গিফ্ট GIFT গিফ্টছ মানে উপহাৰ জন্মদিনত যে দিয়ে মানুহবিলাকে সেইটো গিফ্টছ। তাৰপিছত চোৱা বি নাম্বাৰটো হাউ ডু ইউ ফিল হুৱেন ইউৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি কাম টু চেলিব্ৰেট ইউৰ বাৰ্থডে। তুমি মানে কেনেকুৱা অনুভৱ কৰা যেতিয়া তোমাৰ ঘৰৰ মানে কোনোবা তোমাৰ বাৰ্থডে চেলিব্ৰেট কৰিব পাতিবলৈ আহে, তেতিয়া তোমাৰ কেনে অনুভৱ হয়? নিশ্চয় ভালেই লাগিব হয়নে নহয়। কেনেকুৱা লাগে? আনচাৰ আই ফিল ভেৰি হেপ্পী। তুমি ক'ব পাৰা যে মই বৰ সুখী হওঁ। সুখীয়ে হোৱা ন, আনন্দ লাগে নে নালাগে? চি নাম্বাৰ সুধিছে তোমাক হেভ ইউ ইভাৰ লছ ছামথিং স্পেচিয়েল। তোমাৰ কিবা ছামথিং মানে কিবা স্পেচিয়েল তোমাৰ একে প্ৰয়োজনীয় বস্তু হেৰাই পাইছেনে? নিশ্চয় হেৰাই। তোমালোকৰ পেঞ্চিল হেৰাই, ৰাবাৰ হেৰাই, ছোৱালীবিলাকৰ পুতলা হেৰাই, ল'ৰাবিলাকৰ বল হেৰাই হয়নে নহয়? সেই সুধিছে হেভ ইউ এভাৰ লছ মানে হেৰুৱা দেই, LOST লষ্ট ছামথিং মানে কিবা স্পেচিয়েল বিশেষ তোমাৰ মানে একে তোমাৰ মৰমৰ প্ৰয়োজনীয় সেনেকুৱা আৰু স্পেচিয়েল SPECIAL তেনেকুৱা হেৰাই পাইছেনে? য়েছ আই লষ্ট মাই ফেভাৰেট পেঞ্চিল। মই মোৰ মানে মৰমৰ পেঞ্চিলডাল হেৰাইছিলোঁ এদিন হয়নে? বা তোমালোকে কেতিয়াবা বল হেৰাই কিছুমান ছোৱালীবিলাকৰ বিশেষকৈ পুতলা থাকে দলবিলাক হয়নে, সেই হেৰাই যায় তেতিয়া কি কৰা? সুধিছে হাউ ডিড ইট মেক ইউ ফিল। তেতিয়া তোমালোকৰ কেনেকুৱা অনুভৱ হৈ সুধিছে হাউ ডিড ইট মেক ইউ ফিল। তেতিয়া কেনেকুৱা লাগে? দুখ লাগে হয়নে? আই ফেল ভেৰি ছেড। তেতিয়া মোৰ কি লাগে? দুখ লাগে। সেইটো আই ফেল ভেৰি ছেড এনেকৈ লিখি উলিয়াই চোৱাচোন। সেয়া তাৰপিছত সুধিছে হোৱাট ডিড ইউ ডু আফটাৰ ডেট। যেতিয়া তুমি এই হেৰুৱা বস্তুটো পোৱা তেতিয়া কি লাগে তোমাৰ? চৰি দেই সেইটো নহয়, হোৱাট ডিড ইউ ডু আফটাৰ ডেট। যেতিয়া তুমি মানে বস্তুটো হেৰাই তেতিয়া তুমি কি কৰা? দুখ লাগে হয়। তেতিয়া তুমি কি কৰা? বস্তুটো বিচাৰানে নাই? সেইটোৱে আই লুক ফৰ ইট এভৰিহুৱেৰ। মই এইটো ক'ত? চাৰিওফালে বিচাৰোঁ হয়নে? তাৰপিছত ডি নম্বৰটো চোৱা হেভ ইউ ইভাৰ ফাউণ্ড ছামথিং ইউ লষ্ট। তুমি কেতিয়াবা কিবা বস্তু হেৰাই পুনৰাই ঘূৰাই পাইছানে? মানে হেৰুৱা বস্তুটো পুনৰ পাইছানে সুধিছে তোমাক। গম পাইছে আমাৰ কেতিয়াবা বস্তু হেৰাই যায় আকৌ আমি কেতিয়াবা বিচাৰি পাওঁ। সেইটো কেতিয়াবা তেনেকুৱা হৈছেনে তোমাৰ বস্তু এটা হেৰাইছে আৰু তুমি পাইছানে সুধিছে? এতিয়া কি উত্তৰ দিবা? কেতিয়া পাওঁ হয়নে নহয়? আই ফাউণ্ড মাই পেঞ্চিল আণ্ডাৰ দ্য টেবুল। মই মোৰ পেঞ্চিল এডাল মই ক'ত টেবুলৰ তলত পাইছিলোঁ। আণ্ডাৰ টেবুল মানে আমাৰ যিখন মেজ। নহ'লে এনেকৈও লিখিব পাৰা য়েছ আই লষ্ট মাই পেঞ্চিল আই ফাউণ্ড ইট ইন মাই বেগ দ্য নেক্সট ডে। চাবাচোন মই এডাল পেঞ্চিল হেৰাইছিলোঁ আৰু এইটো মই ক'ত পাইছিলোঁ? আই ফাউণ্ড মানে বিচাৰি পোৱা পাইছিলোঁ আৰু ইট মোৰ বেগত নেক্সট ডে মানে পিছদিনাখন মই মোৰ বেগতে বিচাৰি পাইছিলোঁ। বুজি পাইছানে? ঠিক আছে। পিছৰখিনি চোৱা হাউ ডিড ইউ ফিল হুৱেন ইউ ফাউণ্ড ডেট। তুমি মানে যেতিয়া তোমাৰ হেৰাইছিলে ধৰি লোৱা পেঞ্চিলে হেৰাল, পুতলাই হেৰাল, যি হেৰালে যেতিয়া তুমি বিচাৰি পোৱা তোমাৰ তেতিয়া কেনেকুৱা অনুভৱ হয়? তেতিয়া আমাৰ কি লাগে? আনন্দ লাগে। আই ফেল্ট ভেৰি হেপ্পী। মই তেতিয়া কি হওঁ? আমি সকলোৱে সুখী হওঁ ন? কিবা এটা বস্তু হেৰাই পেলাই যেতিয়া আমি পুনৰাই সেই বস্তুটো পাওঁ বিচাৰি পালে আমাৰ কি লাগে? আমাৰ আনন্দ লাগে, আমি সুখী হওঁ। আই ফেল ভেৰি হেপ্পী। মই পিছত এইখিনিত এই ওপৰৰখিনিৰ নিচিনাও লিখিব পাৰা, তলৰখিনিৰ নিচিনাও লিখিব পাৰা। ঠিক আছে, বুজি পাইছা নহয়? যেতিয়া হেৰুৱা বস্তুটো বিচাৰি পাইছিলোঁ তেতিয়া কি সুখী হৈছিলোঁ হয়নে?
ইয়াৰে চোৱাচোন কি কৈছে 3 নম্বৰ draw faces in the boxes to show how you felt when ফেচ মানে মুখ আঁকিব দিছে আমাক কি কি আঁকিব দিছে আমাৰ তলত কিবা লিখি দিছে তাৰে আমি অনুসৰণ কৰি এটা ফেচ মুখ আঁকিব দিছে মুখৰ ছবি এ নম্বৰ ইউ লষ্ট ইউৰ ফেভাৰেট পেন ইন স্কুল তোমাৰ ধৰি লোৱা মৰমৰ কলমটো হেৰাই গ'ল স্কুলত তেতিয়া তোমাৰ মুখখন কেনেকুৱা হ'ব হাঁহি থাকিবানে কান্দা নিচিনা কৰিবা সেই ছবিটো আঁকিব দিছে ইয়াতে 2 নম্বৰতে কি আঁকিব দিছে বি ইউ ফাউণ্ড দ্য পেন ইন দ্য প্লেগ্ৰাউণ্ড দ্য নেক্সট ডে পিছদিনাখন ধৰি লোৱা তুমি আগদিনা হেৰাই গ'ল তেতিয়া মুখখন কেনে কৰিবা দুখ কৰিবানে সুখ কৰিব ইয়াত আঁকিব দিছে আৰু পিছদিনা বিচাৰি পালা তেতিয়া তোমাৰ কেনেকুৱা লাগিব ফূৰ্তি লাগিবনে নালাগে তেতিয়া হাঁহিবা হয়নে ইয়াত কেনেকুৱা কৰিবা তুমি সেই তোমাৰ যেতিয়া বস্তু এটা হেৰাই যায় আমাৰ মুখখন কেনেকুৱা হ'ব চাবাচোন ছবিটো ইমোজি মোবাইলত যে থাকে মুখখন চোৱা কেনেকুৱা হ'ব আমাৰ কান্দিবা ন চকুপানী ওলাব হয়নে আৰু যেতিয়া তুমি বস্তুটো বি নম্বৰ ইউ ফাউণ্ড দ্য পেন ইন দ্য প্লেগ্ৰাউণ্ড ইন দ্য নেক্সট ডে তেতিয়া কেনে হ'ব মুখখন চোৱাচোন সৰু হৈ গ'ল অকণমান দেই কেনেকুৱা হ'ব হাঁহি উঠিব ন হাঁহি উঠিবনে নাই ফূৰ্তি লাগিবনে নাই হয়নে সিদিনাখনে কান্দিবা যিদিনা হেৰাইছিল সিদিনা কি হ'ব কান্দিবা হয়নে চকুপানী ওলাবনে নাই মুখখন এনেকুৱা হ'বনে মোৰ ঠিক হোৱা নাই তথাপিতো আঁকিছোঁ হয়নে আৰু যিদিনা পাবা সিদিনা কি হাঁহি উঠিবনে হাঁহি এয়া এই ছবি দুটা আঁকিব দিছে যেতিয়া ইউ লষ্ট ইউৰ ফেভাৰেট পেন ইন স্কুল তেতিয়া মুখখন এনেকুৱা হ'ব চকুপানী নিগৰি একে বৈ যাব নদী হৈ যাব আৰু যেতিয়া একে পাবা ফূৰ্তিতে ক'ব নোৱাৰা হৈ যাবা কাক কি কৰা হয়নে এইটো চোৱা তাৰপিছত 4 নম্বৰ লেটছ প্লে এ চাউণ্ড মেটচিং গেম এইটো তোমালোকৰ চাউণ্ড মেটচিং গেম বিগিনিং চাউণ্ডছ ইউ উইল গিভেন পিকচাৰ্ছ কাৰ্ড উইথ দ্য ৱৰ্ডছ লাইক গাৰ্ল গট নহয় দেই চৰি গট গাৰ্ল গট স্নেক্স চিপ হেপী টয়জ ফ্ৰেণ্ডছ শ্বপ স্নেক হাউচ এক্সেট্ৰা ফাইন এণ্ড মেটচ পেয়াৰ্ছ অফ ৱৰ্ডছ that start with the same sound. Example, girl and got both start with the sound G. It is G sound. है ना? এনেকুৱা তোমালোকৰ similar word হেৰি কৰা word বিলাক বিচাৰি তোমালোকক ৰিডিং কৰিব দিছে মাতিব দিছে মানে সাউণ্ড মানে ডাঙৰকে সাউণ্ড কৰিব দিছে এইটো গাৰ্ল গট এনেকে গেম হ'ব গ্ৰাছ জি দে হয়নে নহয় তেনেকে তোমালোকে এইটো চোৱা গ্ৰাছ হয়নে ইয়াত দিলে তোমাক গাৰ্ল গট গ্ৰাছ গ্ৰীণ গেম হয়নে এনেকে তোমালোকক পিকচাৰ ৱৰ্ড পিকচাৰ কাৰ্ড বনাব দিছে মানে ৱৰ্ডৰ শব্দবিলাকৰ পিকচাৰ কাৰ্ড বনাবা হ'ব তাৰপিছত বি নম্বৰটো চোৱা medial sounds you will be given picture card with words like snacks get happy cake chips etc এই দুটা চিপছ মানে বুজি পোৱা নহয় যোনে নোপোৱা আগত মই ক্লাছটোৰ ভিডিও দিছোঁ নহয় তাত চাই ল'বা লিংক তলত দিয়া থাকিব এইটো চিপছ মানে কি যোনে মোৰ আগৰ ভিডিও চাইছা মোক কমেণ্টত জনাবা ইয়াত মিডিয়েল চাউণ্ড মানে মাজৰ চাউণ্ডটো দেখিছা স্নেক্স গেট হেপী কেক মাজত এ আছে দেখিছানে এ এটি চিপছ আই আছে এনেকুৱা শব্দ তোমালোকক আৰু বিচাৰি উলিয়াব দিছে এক্সাম্পল স্নেক্স এণ্ড হেপী বট হেভ দ্য এ চাউণ্ড ইন দ্য মিডিল মানে তেনেকৈ তোমালোকে আৰু শব্দ বিচাৰি উলিয়াই মোক কমেণ্টত জনাব নোৱাৰিলে মোক ক'বা মই কৈ দিম ফাইনেল চাউণ্ড ইউ উইল গিভেন পিকচাৰ কাৰ্ড উইথ দ্য ৱৰ্ড লাইক ফ্ৰেণ্ডছ প্লেটছ টয়জ বয়জ কেটছ চিপছ মেটছ পেটছ এণ্ড কেকছ ফাইনেল মানে শেষৰটো চাউণ্ড মিলাই পেলাই তোমালোকক শব্দ বিচাৰিব দিছে পিকচাৰ কাৰ্ড বনাব দিছে মানে গম পাইছা কি হ'ব ক'বাচোন
টয়েজ এণ্ড গেমছ বট আৰ উইথ জে উচ্চাৰণ হৈছে হয়নে তেনেকুৱা শব্দ বিচাৰি পেলাই উলিয়াই তোমালোকে কমেণ্টত মোক জনাব লাগে নে নালাগে তাৰ ওপৰত ভিডিঅ' দেই তাৰপিছত 5 লেটছ দ্য ৰিড টুগেডাৰ উইল ৰিড দ্য ষ্টৰি গীতাছ বাৰ্থডে আউট লাউড উইল টক এবাউট হাউ দ্য ষ্টৰি টেল আছ এবাউট অৰ ডেছক্ৰাইব ইন দ্য থিং এণ্ড পিপল ইন ইট এইটো একেলগে মাতিব দিছে মাতাচোন মোৰ মাতিম তোমালোকক মাতিবা দেই লগে লগে কিতাপ উলিয়াই ল'বা কিতাপখন উলিয়াই লোৱাচোন আগত এইটো চোৱা ফাৰ্ষ্টলি লুক এট পিকচাৰ্ছ প্ৰথমে কি মানে লুক এট পিকচাৰ ছবিখনলৈ চোৱা ইউৰ টিচাৰ উইল শ্ব' ইউ চাম পিকচাৰ্ছ লাইক এ কেক এণ্ড হিনা ফ্লাৱাৰ্ছ এণ্ড কেণ্ডেলছ ইয়াত মানে কি কৰিব দিছে একেলগে এইটো এটা লেটছ ৰিড টুগেডাৰ উইল ৰিড দ্য ষ্টৰি গীতাছ বাৰ্থডে আউট লাউড উইল টক এবাউট হাউ দ্য ষ্টৰি টেল আছ এবাউট অৰ ডেছক্ৰাইবছ দ্য থিংছ এণ্ড পিপল ইন ইট আমাক মানে ষ্টৰিটোত কি বৰ্ণনা কৰিছে কি কৰিছে সেইটো আমাক আমি কাৰ্যৰ জৰিয়তে আমি শিক্ষকৰ সৈতে একেলগে সকলোৱে আমাক কৰিব দিছে সেইটো মই তোমালোকক কৰাই দিম এতিয়া চোৱাচোন তোমালোকে কি প্ৰথমে কি কৰিব দিছে চোৱা ছবিখনলৈ চাব দিছে তাৰপিছত সেই আমাৰ যিখন ইয়াৰ ছবি আছে দেখিছানে এইখনলৈ চাব দিছে তাৰপিছত ইউৰ টিচাৰ উইল শ্ব' ইউ চাম পিকচাৰ তোমাৰ মানে ধৰি লোৱা মই এনেকুৱা ছবি কিছুমান তোমালোকক দেখুৱালোঁ এইটো কিহৰ ছবি এইটো কেক হয়নে কেক নায়েই এইটো খালী বক্সটো তাই খুলি পেলাই আচৰিত হোৱা এইটো গীতা হয়নে নহয় এই তেনেকুৱাকৈ এটা এক্টিভিটি কৰিব দিছে এইটো কি হয় এইটো কেক হয়নে এইটো কেক হয়নে এইটো গীতাছ ডেলিচিয়াছ কেক সোৱাদ লগা ডেলিচিয়াছ মানে সোৱাদ দেই সোৱাদ লগা কেক মানেতো জানাই কেক তাৰপিছত তাই সিহঁতে কি কৈছে ষ্টুডেণ্ট মানে কি STUDENTS ষ্টুডেণ্ট মানে ছাত্ৰ ছাত্ৰী ছাত্ৰ ছাত্ৰীবোৰ হয়নে ষ্টুডেণ্টবোৰে কি কৈছিলে দ্য হেপী ফ্ৰেণ্ডছ ডান্স 6 নম্বৰ চোৱা মেটচ দ্য পিকচাৰ উইথ দ্য একশ্যনছ বাই ড্ৰয়িং লাইনছ মানে এইকেইটাৰ লগত তোমালোকক এইফালৰ মিলাব দিছে বুজিছা এইটো এটা গীতাই কি কেক লৈ আছে কান্দি কুন্দি কেকৰ খালী বক্সটো লৈ আছে তাৰপিছত ইয়াতে কি লৈ আছে তাই এই কেকটো লৈ পেলাই ফূৰ্তি কৰি আছে তাৰপিছত এইটো কি কৰি আছে কেক কাটি আছে আৰু তাই কি কৰি আছে আচৰিত হৈছে কেকটো যে নাছিলে হয়নে ইয়াতে কি হ'ব এণ্ড হিনা ইজ পুটিং কেণ্ডেলছ অন দ্য কেক এইটো হ'ব হয়নে হিনা আণ্টি কি কৰি আছিলে এই মমবাতি পুতি আছিলে ইয়াতে গীতা ইজ ক্ৰাইং এইটো গীতাই কান্দি আছে গীতা ইজ ফিলিং ছাৰপ্ৰাইজ তাই ছাৰপ্ৰাইজ কিয় হৈছিলে যেতিয়া কেকটো নাছিলে হয়নে এইটো হ'ব তাৰপিছত গীতা ইজ হোল্ডিং এ কেক এইটো দেই এইটো হ'ব ইয়াতে এইটো ক্ৰাইং এইটো আণ্টি এইটোৱে থেংক ইউ বাকী ভিডিঅ'খিনি তোমালোকৰ এই বাকী থকা এক্টিভিটিজখিনি মই অইন এটা ভিডিঅ' লৈ আহিম তোমালোকক লাগিলে মোক কমেণ্ট কৰি জনাবা দেই ভিডিঅ'টো দীঘলীয়া হয় বাবে থৈ দিলোঁ বাই